নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। NPS UPS এইবিলাক বহুতখিনি কথা চলি আছে আৰু ইয়াৰ মাজতে কিছুমান এনেকুৱা প্ৰশ্ন থাকে যিবিলাক ধৰি লওক নৰ্মেল কথা হয়, কিন্তু ধৰি লওক তাৰ যিটো উত্তৰ সেই উত্তৰটো ধৰি লওক যিবিলাক মিডিয়া ব্ৰিফিং থাকে বা তেনেকুৱা ধৰণৰ হেৰিবিলাকত বিচাৰি পোৱা নাযায় সহজতে। চ' তেনেকুৱা ধৰণৰ কথাখিনি বহুতে প্ৰশ্ন আকাৰত ধৰি লওক সোধে। ইয়াৰে মাজত এটা হৈছিলে যে আপোনালোকে যেতিয়া NPSৰ পৰা UPSলৈ ছাপ'জ ছুইচ কৰিলে, যিহেতু আপোনালোকে বৰ্তমান NPSত আছে আৰু UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিমত যেতিয়া আপোনালোকে যাব বিচাৰিব, সেইটোত জাষ্ট ওৱান টাইম এটা মেণ্ডেট থাকিব। আপোনালোকে যদি সেইটো ছুইচ কৰে, আপোনালোকে আকৌ ঘূৰি আহিব নোৱাৰিব, UPSতে থাকিব লাগিব। UPSৰ যিটো মূল কথা হৈছে যে আপোনালোকে মিনিমাম 25 বছৰ চাকৰি কৰিলে আপোনালোকে ফুল পেঞ্চন পাব, অৰ্থাৎ 50% আপোনালোকে লাষ্ট পে'ৰ পেঞ্চন হিচাপে পাব, প্ৰভাইডেড আপোনালোকে যিটো আপোনালোকৰ NPS একাউণ্টত যিটো পইচা জমা হৈছে সেই পইচাটো আপোনালোকে নুলিয়ায়। কাৰণ যদি পইচাটো আপোনালোকে 60% উইথড্ৰ কৰে, তেতিয়া আপোনালোকৰ কিন্তু পেঞ্চন যিটো এচিয়ৰ্ড পেঞ্চন হয় সেইটো আপোনালোকৰ কমি যাব। এনেকুৱা এটা কথা। ইয়াতে যিটো মূল কথা বহুতে জানিব বিচাৰি আছে, আগতে আমাৰ OPS যিটো আছিলে অল্ড পেঞ্চন স্কিম, সেইটোত 10 বছৰ নে 20 বছৰ মই পাহৰিছোঁ, তাৰ লগে লগে যদি মানুহে VRS যদি লৈ লয়, মেবি 20 years আছিলে। যদি ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লৈ লয়, তেওঁলোকে ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লোৱা তেওঁলোকে নেক্সট মান্থৰ পৰাই তেওঁলোকে পেঞ্চন পোৱা আৰম্ভ হৈছিলে। কিন্তু UPSত সেইটো আছেনে নাই, সেইটো ভলেণ্টাৰী ৰিটায়াৰমেণ্ট ল'লে পাবনে নাই, সেই বস্তুটো বহুতে জানিব বিচাৰি থাকে। কথা হৈছে যে যদি UPSত আপোনালোকে ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লয়, এই ধৰণৰ OPSৰ ধৰণৰ সুবিধা আপোনালোকৰ নাই। ভলেণ্টাৰী ৰিটায়াৰমেণ্ট আপোনালোকে ল'লেও পেঞ্চন পাব, কিন্তু প্ৰভাইডেড আপোনালোকৰ যেতিয়া 60 years আপোনালোকৰ হ'ব, তেতিয়াৰ পৰাহে পেঞ্চন কিন্তু ষ্টাৰ্ট হ'ব। ছাপ'জ আপুনি ফুল পেঞ্চনৰ ক্ষেত্ৰত মই কৈছোঁ 25 years কমপ্লিট হ'লে আপোনালোকে যদি ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লৈ ল'লে, কিন্তু আপোনাৰ চাকৰি ধৰি লওক 5 বছৰ 6 বছৰ বাকী থাকিলে, তেতিয়া যেতিয়া আপুনি 25 বছৰ কমপ্লিট হওঁতে আপোনালোকে ভলেণ্টাৰী ৰিটায়াৰমেণ্ট ল'লে, সেই সময়টোত আপোনালোকৰ যিটো চেলাৰী হয়, সেই চেলাৰীটো পোৱাৰ পিছত আপোনালোকৰ বাকী বস্তু বন্ধ হৈ যাব আৰু ফুল পেঞ্চন আপুনি পাব তেতিয়াহে যেতিয়া আপোনালোকৰ 60 বছৰ হ'ব। অৰ্থাৎ মাজৰ যিকেইটা বছৰ, সেইকেইটা বছৰ আপোনালোক এনেই বহি থাকিব লাগিব। বস্তুটো বুজি পালে? চ' আপোনালোকৰ 20 বছৰ যদি চাকৰি হৈছে, আপুনি যদি ভলেণ্টাৰী ৰিটায়াৰমেণ্ট ল'বলৈ বিচাৰে, ভলেণ্টাৰী ৰিটায়াৰমেণ্ট আপোনালোকে ল'ব পাৰিব, কিন্তু আপোনালোকৰ পেঞ্চন সেইদিনাৰ পৰাহে ষ্টাৰ্ট হ'ব যেতিয়া আপোনালোকৰ 60 years আপোনালোকৰ হয়। অৰ্থাৎ ছুপাৰ এনুৱেশ্যন যিটো টাইম হয়, ছুপাৰ এনুৱেশ্যন টাইমত আপোনালোকৰ যেতিয়া 60 বছৰ হ'ব, তেতিয়াহে আপোনালোকৰ পেঞ্চনটো ষ্টাৰ্ট হ'ব, লাগিলে আপোনালোকে আগতীয়াকৈ ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লৈ নলয় কেলে। চ' এই বস্তুটো যিটো মানে কমন প্ৰশ্ন আছিলে, সেই প্ৰশ্নটো উত্তৰ মই দিবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াৰে এটা মিডিয়া ব্ৰিফিং আছে, আপোনালোকে সেই বস্তুটো চাই লওক। सर, दो सवाल है। एक तो जो विकल्प को लेकर हमने पूछा था कि वन टाइम स्विच होगा NPS से यूनिफाइड पेंशन स्कीम में, और दूसरा सवाल ये है कि जो लोग VRS लेंगे उनके लिए क्या प्रावधान होगा नए पेंशन स्कीम में, यानी UPS में। ये जो आपने कहा कि वन टाइम स्विच, हाँ, यू कैन ऑप्ट ओनली वंस, यू कैन नॉट चेंज योर ऑप्शन। आपको एक टाइम ऑप्शन करना पड़ेगा कि मुझे ये चाहिए कि वो चाहिए। एक बार कर दिया तो वो इट रिमेन्स फिक्स्ड। दूसरा सवाल, वॉलंटरी रिटायरमेंट में भी ये 25 year मिनिमम सर्विस का प्रोविजन रहेगा, लेकिन उसमें पेंशन विल स्टार्ट ओनली फ्रॉम सुपरएनुएशन, नॉट फ्रॉम द डेट ऑफ वॉलंटरी रिटायरमेंट। চ' আপোনালোকে দেখিলে এই যিটো কথা বহুতে সুধি আছিলে যে UPSৰ ক্ষেত্ৰত যিটো পেঞ্চনৰ কথা কৈছে, পেঞ্চনটো আমি ভলেণ্টাৰী VRS ল'লে আপুনি পামনে নাই। চ' VRS ল'লেও আপোনালোকে পেঞ্চনটো পাব, বাট সেইটো আপোনালোকে পাব সেই দিনাৰ পৰা যেতিয়া আপোনালোকে ছুপাৰ এনুৱেশ্যনৰ এজ আপোনালোকে এটেইন কৰে, মানে 60 years। চ' সেইটো নোহোৱাকৈ আপোনালোকে পেঞ্চনৰ কাৰণে এলিজিবল নহ'ব। লাগিলে আপোনালোকে VRS লওক, লাগিলে আপোনালোকে যিকোনো প্ৰকাৰে ধৰি লওক আপোনালোক ডিছমিছ হওক, এনিথিং আৰু। এতিয়া কথা হ'ল, আপোনালোকে যদি 60 বছৰত নৰ্মেলি ৰিটায়াৰ কৰে, তেতিয়াতো তাৰ পাছত আপোনালোকৰ ষ্টাৰ্ট হৈ যাব। আৰু UPSৰ ক্ষেত্ৰত আপোনালোকে ফুল পেঞ্চন আপোনালোকে পাব, কিন্তু যদি এই NPSৰ দৰে যদি পইচা আপোনালোকে যদি ৰিকভাৰ কৰি লয়, যদি 60% যিটো NPSৰ যিটো একাউণ্টৰ যিটো পইচা, সেইটো যদি আপোনালোকে লৈ লয়, তেতিয়া কিন্তু আপোনালোকে যিটো এচিয়ৰ্ড পেঞ্চন হয়, 50% হওক 48% হওক আপোনালোকৰ প্ৰপৰ্চনেট হিচাপত, সেই যিটো মান্থলি আপোনালোকে পইচা পাব লাগে, সেইটো কিন্তু আপোনালোকে বহুত কম পাই থাকিব। অ'কে, চ' তেনেকুৱা ধৰণৰ কথা আৰু এইটোৱে বস্তু আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই, কিন্তু যিসকলৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আছিলে ADRE,
বহুত কম টাইম আছে আজি গোটেই আগষ্ট মাহ শেষ হ'ল 14 দিন বাকী আছে ভালকৈ প্ৰিপেয়াৰ কৰক 15 তাৰিখে পৰীক্ষা ভালদৰে দিব যিহেতু কম্পিটিশ্যন বহুত টাফ এইবাৰ আৰু বহুত বেছি এইবাৰ কেণ্ডিডেট আছে চ' ভালদৰে পৰীক্ষা দিব ভালদৰে ৰিজাল্ট কৰক আৰু ভালদৰে আপোনালোকে এটা চাকৰি ল'লে আমাৰো ভাল লাগিব থেংক ইউ